পিছে কামত নাহিল এতিয়া সৌ ৰাজৰাণী বান্দিৰো বান্দি বোলো কাৰ কপালত কি লিখা থাকে কণা বিধাতায়ে জানে দেই কেলে আমাৰ দেৱযানী আইটি জাতত ব্ৰাহ্মণ যদিও হলহি ৰাজৰাণী আনফালে আমাৰ সমিষ্ঠা ৰাজ কন্যা কণা বিধাতাৰ জোৰত হলহি দেৱযানীৰ দাসী আৰু আমাৰ বিষৰ্পবা ৰজাৰ তেখেতৰ কন্যাৰ লগত বান্ধি পঠাই এই মাদৈ কৰিলে আগত দাসী কথাতে কয় যাৰ কপালত বৃহস্পতি পোন তাৰ গৃহ নবয় কোন এই ৰূপে লাবণ্যই দেৱযানীতকৈ আমাৰ সমিষ্ঠা এটি কোনো গুণে কম নহয় নহলেনো কোনেও নজনাকে যজাতি ৰাজনে ডাকি সমিষ্ঠাক ৰাণী পাতেনে সেই ৰাণী পতা কথাটো কোনেও নাজানে কি হ'ল মই জানো ডাঙৰকৈ ক'ব নোৱাৰি নহয় বেৰৰো কাণ আছে এতিয়া আমাৰ সমিষ্ঠা এটি তিনিটি সন্তানৰ মাতৃ এইবোৰ কথা দেৱযানী আইটিক নকবৰ কাৰণে আমাৰ সমিষ্ঠা আইটিয়ে মাজে সময়ে দুই এপদ গহনা গাঁঠৰি উপহাৰ দিয়ে মই বোলো নকওঁ কেলে কওঁ নকলেও যেতিয়া এইবোৰ উপহাৰ পায়ে থাকো কেলে কম বাৰু মাদৈ কলেও কিন্তু পায় কি লুকুৱাইছ তোৰ ডিঙিত কাণত নাকত ইমানবোৰ সোণৰ গহনা নাকৰ পাত সমিষ্ঠা আইটিয়ে দিছে নাকৰ নিশ্বাস পুৰুষৰ গাত লাগিব নাপায় যিকণ নিশ্বাস নাকেৰে ওলাই গৈ পুৰুষৰ গাত পৰিব সোণতে লাগি শুদ্ধ হব ডিঙিৰ আৰু কাণৰবোৰ গহনা সুদা ডিঙিৰে মান্যজনক অন্ন দিব নাপায় কান্ধৰ পিন্ধা উদং হৈ থাকিলে গৃহস্থী ঘৰৰ লখিমী উদং হয় মই জানিহে পিন্ধিছো কিয় পিন্ধিছ সেয়া সোধা নাই কোনে দিলে সত্য কৰি ক মহাৰাজে নকলেও এইবোৰ উপহাৰে পায় কি কথা লুকাইছ সত্য কৰি ক কলেও তাতে উপহাৰ পাবি দুগুণ মানে আমাৰ সমিষ্ঠা আইটিয়ে মহাৰাজৰ অৰুষত তিনিটি পুত্ৰ সন্তান জন্ম দিলে দেখিছানে তিৰোতাৰ পেটত কোন কথা লুকাই থাকিব ওলাই গ'ল নহয় নকলেও নোৱাৰো ফটামো কলেও লাগে ভকতৰ দুখ মই এতিয়া আহিলো হে
অমিষ্ট হ'ল আজি যজাতি জীৱন সংগিনী পাপিয়সী ঠিক ঠিক মোৰ জীৱন ৰাখি হৈ তই কিয় তই কৰিলি এনে অপকৰ্ম নহয় নহয় তাইতো মোৰ দৰে অপূৰ্ব সৌন্দৰ্য গৰাকী তাইৰ দেহত অংকুৰিত হ'ব পাৰে মোৰ দৰে কামনা পাখনা সংযমহীন স্বামী মোৰ অতি নিৰ্লজ্জভাৱে যাহ গ'ল অবিস্তাৰ ৰূপৰ অগ্নি কামাতুৰাৰ স্বামীৰ কাৰণে মোৰ সোণৰ সংসাৰ ভাগি ছিগি হ'ল কোন প্ৰাণে মই ধৰিম জীৱা দেৱজনী প্ৰিয়া মোৰ উঠা উঠা সুবোধনী ভুল মই কৰিছো স্বীকাৰ কিন্তু কি কৰিবা চন্দ্ৰবংশী ৰজা হিচাপে সকলোকে সমদৃষ্টি চোৱাটো আমাৰ কৰ্তব্য দৈৱৰ লিখন কদাপিতো নহয় খণ্ডন নেলাগে প্ৰভু দিব মোক চোৱা গুচি যোৱা দেখি অনিষ্টাৰ পাখে দেৱজনী কামাতুৰাৰ পুৰুষৰ চলাহী কথাত ফুল আৰু নাযায় এই বক্ৰজনিতা কি মোৰ নাচিৰ দেহত যাৰ বাবে তুমি সমিষ্টা চাপিলা ওচৰ পৃথিৱীৰ মুক্তাচাৰ্যৰ কথাত মই এবাৰো নাহিলে মনত নাথাকো মই তোমাৰ অংগত যাওঁ মই পিতৃৰ সমীপে নাযাবা তেনে কাম কৰা যদি তুমি কাকটো বাৰু মাতিম মই দেৱজনী বুলি ত্যাগ কৰা সংকল্প তোমাৰ এটিবাৰ চোৱা তুমি মোৰ মুখলৈ কামাতুৰাৰ পুৰুষৰ মুখ ইচ্ছাৰো নাই চাবলৈ দেৱজনী ভবা মই নাছিলো আগতে চন্দ্ৰ বংশ ৰজাই এনে গৰ্হিত কৰ্ম কৰিব গৰ্হিত কৰ্ম নহয় দেৱজনী শৰ্মিষ্ঠা যদিও তোমাৰ দাসী এফালেদি ৰাজকন্যা তেওঁ নিজ জন্মভূমিৰ কাৰণে দৈত্য সমাজৰ কাৰণে তেওঁ যি ত্যাগ স্বীকাৰ কৰিছে সেয়া জগতত বিৰল থাকা তুমি সমস্যাকে লৈ তোমাৰ সংমৰ নাই প্ৰয়োজন নাযাবা দেৱজনী মোৰ হৃদয় ধকনি জ্বলাই নাযাবা তুমি পিতৃগৃহলৈ এনে কাম কৰা যদি তুমি জগতে নিন্দিব আমাক নিজেই নপাছিলে মই দেৱজনী
বিদায় ৰাজন বিদায় বিদায় ৰাজন বিদায় দেৱযানী 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 এইটো বাক্য মোৰ কৰি উলংঘন গুচি গ'ল দেৱযানী পিতৃগৃহলৈ নাজানো মোৰ ভাগ্যত আৰু কি লিখা আছে ক্ৰোধান্ধ শুক্ৰাচাৰ্যই যেতিয়া জানিব সকলো সংবাদ নিশ্চয় কিন্তু মোৰ ঘটিব প্ৰমাদ নাই নহয় যাওঁ মই গুৰুগৃহলৈ যেনে তেনে দেৱযানীক আনিম ঘূৰাই দেৱযানী 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 নিরাকার নিরাময় হরি তোমার অনুগ্রহতেই দেবতার দ্বারা বঞ্চিত হয়েও আজি মই জগতত নিজকে প্ৰতিষ্ঠা কৰাত সফল হৈছো তথাপিও কিয় জানো অজানিতে মন মোৰ বিভিন্ন চিন্তাৰ পৰা মুক্ত হোৱা নাই কিবা যেন অজানা শংকাত কঁপি উঠে প্ৰাণ কৃপা কৰা দয়াময় মোক কৃপা কৰা দেৱযানী সবাৰে মংগল নে আই বুজা নাই দেৱযানী বুজিবা পিতা তোমাৰ সেইটো পদে অপেক্ষা কৰি চৌচাতি ওৰকত সমিস্তাই তিনিটি পুত্ৰ জন্ম দিলে ইমান সাহস তোৰ শুক্ৰাচাৰ্যৰ নাজানা কি তপৰ মহিমা অৰিচিত বাক্যসী কৰে উলংঘন জবন তেজত হয় উৎপাদিত আহৰি পেলালে সীতাৰ ভূত ভৱিষ্যত মোৰ আদৰৰ কন্যাক অৱহেলি শিষ্য কন্যা সবিস্তাৰ ৰূপত বিভুল দেৱযানী গুৰুদেৱ অধম ক্ষত্ৰিয় সত্য তই ৰাখিব নোৱাৰিলি অৰিচিত বাক্য তই কৰৌলংঘন গুৰুদেৱ মই সত্য ভঙা নাই গুৰুদেৱ তেন্তে কি দেৱযানীৰ কথাও অসত্য সত্য পিতা মই পুত্ৰকে দেখি আহিছো মোৰে ডাকি আজি মোৰে হতিনি ৰাজন এতিয়াও সত্যকে তই আনিছা মুখত গুৰুদেৱ স্ত্ৰীলাভ বিবাহ ব্ৰাহ্মণ ৰক্ষা প্ৰাণৰ সংকট আৰু সৰ্বশ্ৰান্ত হোৱাৰ সম্ভাৱনা এই 5টি সন্ধিক্ষণত সত্য নকলেও বাধা ৰাখিলেও তাত কোনো পাপ নজন্মে গুৰুদেৱ তোৰ দৰে কামাতো মূৰ্খ ক্ষেত্ৰীয়ৰ মূৰ্খামিতেই পৰশ পুৰুষৰ নুকমে কাল অতীত হল তোৰ দৰে কামাতোৰ পৰা জগতত যি অনিষ্ট হৈছে তাৰ ক্ষতিপূৰণ আজিলৈকে কেৱেই কৰিব পৰা সত্য কথা গুৰুদেৱ দেহ ৰূপী বৃক্ষৰ সত্য পুষ্প ফল কিন্তু মিছা তাৰ শিপা মিছাৰ শিপা কাটিলে
জীবন বৃক্ষর বিনা অবশ্যম্ভাবী। আজি সেয়াই হব তোর যৌবন উন্মাদনার, আজি এই যবনিকা পরিব। কি যবন তেজত হয় উন্মাদিত, অশৃঙ্খল আচরণ করার বাবে আজি তই পাবি যোগ্য পুরস্কার। গুরুদেব মূর্খ সীতাপতিনি তই মোৰ হৃদয়ত সেই একেই তাপেই দহন কৰিব তোক চিৰকাল। নাই গুরুদেব, তিলময় এই মুহূৰ্ততেই আধ্যাত্মিকতা কৰক। সৰ্বাংগ কি করিলে গুরুদেব? কিয় আপুনি দিলে মোক এনেকুৱা নিষ্ঠুৰ অভিশাপ? দেৱযানী, এয়া তুমি কি কৰিলা দেৱযানী? সামান্য এটি কথাকে আমি অভিযানী কৰি কিয় তুমি এনে নিষ্ঠুৰ সিদ্ধান্ত ধৰা পৰীত? গুৰুদেৱ মোক ক্ষমা কৰক, মোক ক্ষমা কৰক। বাক্য উলংঘা করার পরিণাম তোর পরাই শিক্ষা হোক জগৎ। নাই, কোনজনে যাতে এনে কাম নকরে তো নাই। গুরুদেব মোক কৃপা কৰক, গুৰুদেৱ। আপোনাৰ দুইটাই মোৰ প্ৰতি যেন কাহানিও বিতৃষ্ণ ভাৱ পোষণ নকৰে। সেই আশীষ মোক প্ৰদান কৰক গুৰুদেৱ, সেই আশীষ মোক প্রদান কর। মোক কৃপা কৰক গুৰুদেৱ। এই জনা অৱস্থাটো মোৰ মনৰ অযুত কামনা এতিয়াও অপূৰ্ণ হৈ ৰ'ল। এই অপূৰ্ণ কামনা চৰিতাৰ্থ কৰাৰ বাবে মোক এটি উপায় দিয়ক গুৰুদেৱ। এইখন কৰোণাৰ পৰা মোক আৰু বঞ্চিত নকৰিব। দেৱযানী ব্ৰহ্মসাপ কদাপিতো নহয় লংঘন। শুনা
যদি কোনোবাই ইচ্ছাই তোমাৰ এই জৰা গ্ৰহণ কৰিব খোজে তেন্তে তুমি পূৰ্বৰ ৰূপ ঘূৰাই পাবা আৰু যদি ইচ্ছা কৰা সময়ত তুমি তোমাৰ জৰা ঘূৰাই ল'ব পাৰিবা কোনে 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 মোৰ এই জৰা কৰিব জয় নকৰিবি চিন্তা প্ৰয়োজন হলে নিজে মই সময়ত পথে পিতৃৰ জনপ্ৰাপ্তি দিন ধৰি নীৰৱ নিতাল আমাৰ কাৰে নহব নেকি বাৰু জৰা মুক্ত পিতৃদেৱ মোৰ কিদৰে কি সেৱাৰে জান জনা দূৰ কৰি সুস্থ কৰো মই মোৰ পিতৃদেৱতাক আই সন্তানৰ ভক্তিপূৰ্ণ সেৱা কৰিবা গ্ৰহণ দীৰ্ঘজীৱী হোৱা বাছা আই বাৰু কোৱাচোন গুৰুৰ গৃহত থাকি লভিলানে সকলো শিক্ষা হয় আই ভক্তিভাৱে গুৰু গৃহত সকলো শিক্ষা কৰিলো গ্ৰহণ
কিন্তু আই পিতৃদেৱ ক'ত? তুমিতো জানাই বাছা, আই মাতামহ শুক্ৰাচাৰ্যৰ অভিশপ্ত হৈ পিতৃদেৱে তোমাৰ জৰা কিন্তু কিন্তু কিছু কৰ্ম ক্ৰোধৰ বশৱৰ্তী হৈ কৰাতকৈ বিবেকৰ দ্বাৰা পৰিচালিত হৈ সমাধান কৰিব পাৰি। সত্য কথা বাছা, আই কিন্তু কি কৰিবা, এই সকলোবিলাক দৈৱৰ লিখন। বাৰু বাছা, আই মই যাওঁ তোমাৰ পিতৃৰ কাষলৈ, তুমিও খন্তেক বিশ্ৰাম কৰি লোৱা, তাৰ পাছত যাবা পিতৃৰ কাষলৈ। বলাই বিশ্ৰামৰ পাছে যাম মই পিতৃৰ কাষে। মই আজি সত্য সাপতে পচিছো পাপত লাগি। কি হৈছে স্বামীগুৰু? কি হৈছে আপোনাৰ? কি হৈছে? কি হৈছে? জীৱনে মৰণ সুধিছা কি হৈছে? স্বামীগুৰু, হৃদয়ৰ বিলাসিনী সুখৰ দুখৰ সংগিনী মই আজি তোমাৰ জৰাগ্ৰস্ত হতভাগা স্বামী। মোৰ এই দেহলৈ মোক বাৰু কোনে যৌৱন দান দিব? ৰাণী হৃদয়ত এফালে দুখৰে প্লাৱন, আনফালে বিহনে অগ্নি উগিৰি, এফালে দেহত নিষ্ঠুৰতাৰ পৈশাচিক অত্যাচাৰ, আৰু আনফালে বসন্তৰ মধুৰ মলয়া। শৰ্মিষ্ঠা, জানা শৰ্মিষ্ঠা, মোৰ মন কিন্তু এতিয়াও অধিক কামনাৰে চঞ্চল। তথাপি কি পৈশাচিক যন্ত্ৰণা! আপোনাক যিকোৰা অগ্নি দহিব লাগিছে, সেই একে অগ্নিয়ে মুকুতো দহিব লাগিছে। আপোনাৰ আৰু দেউচানীৰ মিলনৰ দিন ধৰি মই আহিছো কেৱল ঘাত প্ৰতিঘাত, অন্তৰত জৰাহীন জ্বালাৰ যন্ত্ৰণা। তাৰোপৰি কষ্ট ভোগ কৰা জৰা কষ্ট স্বামী দেৱতাৰে নেৰূপ। নিজকে মই কেনেকৈ প্ৰভু দিওঁ? নিজকে মই কেনেকৈ প্ৰভু দিওঁ? কিয় কান্দিছা?
কিয় কান্দিছা শৰ্মিষ্ঠা? মোক ধৈৰ্য ধৰিবলৈ কৈ তুমি নিজেই তো চকুৰে মতিয়াতি আহিছা। মন্ত্ৰীবৰ পালানে কিবা সমাধান? নাই ৰাণী, কোনেও চৌবন্দী ইজৰা ল'ব বিচৰা নাই এই ৰাজ্যত। এতিয়া কি হব? কি কৰো মই? মোৰ কাৰণে সকলো এতিয়া আৰু সকলো তোকে একো লাভ নাই দেব জানি। তোমাৰ কোঠে যিখোৰাকে দি জ্বলালে মোৰে শৰীৰ এতিয়া অনুতপ্ত হৈ নিগৰি অহা তোমাৰ সেই অশ্ৰু জ্বলে সেই অগ্নি নুমাব পাৰিব জানো? মহাৰাজ মন্ত্ৰীবৰ, মহাৰাজ মই আজি অতিহীনভাৱে ঘিল লগা জীৱন যাপন কৰিছো। মন্ত্ৰীবৰ, ঘিল লগা জীৱন যাপন কৰিছো। ধৈৰ্য ধৰক মহাৰাজ। দুখৰ পাছত যেনেদৰে সুখী থাকে, সমস্যাৰ পাছত আহে সমিধান। একো লাভ নাই মন্ত্ৰীবৰ, নোলাব কোনো সমাধান। নিজৰ চাৰি পুত্ৰই যেতিয়া পিতৃৰ কথা নাৰাখি অৱমাননা কৰি অবৈধ হৈছে, ৰাজ্যৰ সাধাৰণ প্ৰজাই বা কিয় আগবাঢ়ি আহিব মোৰ এই তৰা ল'বলৈ? বাকী আছে কিন্তু আমাৰ মৰমৰ পুত্ৰ উৰু। হে জননিত্ৰয়, তোমালোকে কান্দিছা কিয়? মন্ত্ৰীদেৱ, পূজনীয় পিতৃদেৱ, পিতা, সধম পুত্ৰৰ সেৱা কৰিব চিৰঞ্জীৱী চিৰঞ্জীৱী। তুমি বোলে মোক মাতি পঠাইছিলা? হয় বাচ্চা, বাৰু কচোন বাচ্চা, এই পৃথিৱীতকৈ ডাঙৰ কি? মাতৃ। আৰু আটাইতকৈ উচ্চ আপুনি মোৰ পিতৃদেৱতা, যাৰ কৃপাত পৰম ব্ৰহ্মৰ অদ্ভুত ৰহস্যৰ সন্ধান পালো। আপুনি মোৰ স্বৰ্গ, আপুনি মোৰ ধৰ্ম, তপৰ মূল খুঁটা আপুনি এই পিতা। আপোনাক পুজিলেই সৰ্বদেৱতাক পূজা কৰা হয়। উত্তম বাচ্চা, উত্তম। তই মোৰ বংশৰ গৌৰৱ। বাৰু বাচ্চা, পিতা, পিতা, তই মোৰ এটি অনুৰোধ ৰাখিবে ন? কিয় নাৰাখিম পিতা? পিতৃয়ে পুত্ৰক আদেশ দিয়ে, অনুৰোধ নকৰে পিতা। যি বাক্য শুনিলে সকলোতে ভয়তে শংকিত হৈ আঁতৰি যায়। এইবাৰো আদেশ হলে কেনেকৈ? এয়া তোৰ ওচৰত মোৰ অনুৰোধ। পিতা,
কওক মই মই নহওঁ শংকিত মই মোৰ এই ক্ষুদ্ৰ প্ৰাণ বিসৰ্জন দিব লগা হ'লেও আপোনাৰ আদেশ পালন কৰিবলৈ প্ৰস্তুত কওক পিতা মই আপোনাৰ কি আদেশ পালন কৰিব লাগে বাচ্চা পুরু পিতা তত্ত্ব জানো বাচ্চা এই শিরভিভাবক পরি মই অকালতে জৰা প্ৰাপ্তি হ'ব লগা কিন্তু পিতা মোৰ মনৰ অযুত কামনা এতিয়াও পূৰ্ণ হৈ ৰ'ল সেয়েহে কওক পিতা আপোনাৰ কি আদেশ পালন কৰিম মই তোৰ জ্যেষ্ঠ ভাতৃসকলে কিন্তু মোক নিৰাশ কৰিলেও বাচ্চা জ্যেষ্ঠ দাদাহঁতৰ দোষ মৰিখন কৰা পিতা যি পুত্ৰই পিতৃ চিন্তা কৰোঁতেই কৰ্ম কৰে সি উত্তম যি পুত্ৰই পিতৃৰ বাক্য শুনি কৰ্ম কৰে সি মধ্য আৰু যি পুত্ৰই পিতৃৰ আদেশ নামানি উলংঘা কৰে সি অধম আৰু দুৰ্জয় পিতা ধন্য বাচ্চা তোৰ দৰে পুত্ৰ পাই আজি মোৰ জীৱন ধন্য বাৰু বাচ্চা পিতা তই মুড়ি জৰা গ্ৰহণ কৰি তোৰ বয়স মোক দিবিনে হো বাচ্চা কিয় নিদিম পিতা মই প্ৰস্তুত জগতৰ আহ্বান জনাৰ সময় হোৱা নাই দান দিলে দাতার দুর্গতি জন্মে ভবিষ্যতে এজন সৎ প্রজাপালক রজাৰ অভাৱত প্ৰজাৰ দুৰ্গতি জন্মিব তেনে দান নহয় পুৰু তুমি এই ভবিষ্যতে চন্দ্ৰ বংশৰ উজ্জ্বল প্ৰদীপ এই দান কেতিয়াও নহয় সম্ভৱ নহয় হয় জননী হে মহান মন্ত্ৰণ দাতা পূজনীয় মন্ত্ৰীদেৱ যি পুত্ৰই পিতৃ মাতৃৰ সেৱা কৰিব নোৱাৰে ইচ্ছা পূৰণ কৰাব নোৱাৰে কিবা দৰে এই প্ৰজাৰ সেৱা কৰি ইচ্ছা পূৰণ কৰাব ভৱিষ্যতে সেয়েহে মোক পিতৃ সেৱাৰ পৰা বঞ্চিত নকৰে যেন মাতৃ হ'ব পৰাটো মাত্ৰ সাধনাৰ মোকো নিদিলা কিয় পুত্ৰ জন্মদাত্ৰী মাতৃ হ'বলৈ মইতো তোমাৰ পুত্ৰ মইতো তোমাৰ পুত্ৰ ধন্য বাচা পুৰু ময়ো তোমাকে পিতৃৰ সেৱাৰ পৰা বঞ্চিত কৰিবলৈ বাধ্য নকৰাও শাস্ত্ৰয়ো কৈছে দেউতাকে বাধে যি সাত কপিলি বধেসি চিন্তা কৰি ভৱিষ্যত চন্দ্ৰবংশৰ কথা কৰিছিলো বাধা অৰ্পণ আৰু নকৰো জগতত কেইজনে পাই এনেহেন গুণবান পুত্ৰ যোৱা বাচা পুৰু যোৱা ভাগ্যৰ বলত পুত্ৰই পিতৃৰ এনে সেৱা কৰিবলৈ পায়
আজি মোৰ জীৱনে সাৰ্থক। তোমাৰ অপাৰ করুণা দয়াময়, তোমার অপার করুণা। পিতা পিতা তাই মরে তোরা গ্রহণ করে নাকি? এবার 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 মোর মুখের মাটল লই তাই এতিয়া প্রস্তুত হবা। হরেকে স্মরণ করি মুরে মুরে ধরাল মরে বাবা, তাই প্রস্তুত হ। মই প্রস্তুত পিতা, মই প্রস্তুত। জ্ঞান জ্ঞান দিবা প্রভু, তোমার সেবার পরা, পিতৃ মাতৃৰ সেৱাৰ পৰা কাহানিও যাতে মই নহও বঞ্চিত। মহারাজ, আজি মই মহান পুত্ৰৰ কল্যাণত জৰা ব্যাধিৰ পৰা মুক্ত হলো। মহারাজ বেজাৰ নকৰিবা, শৰ্মিষ্ঠা বেজাৰ নকৰিবা। দেৱজনী যোৱা দেৱজনী, তুই আমার পুত্র পুরুক লৈ যোৱা। আশীর্বাদ কৰিবা পিতা, মোৰ প্ৰাণত কেও যাতে তোমালোকৰ প্ৰাণৰ মূল্য সদা অধিক দেখো। তই মানব নে কোনোবা দেবতা ঈশ্বর? মানবে মানবে দেবতা কি আশীর্বাদ দিব বাছা? পিতৃমাতৃৰ চরণ সেৱাই তোর জীবনের মহাবশ্যমে। চন্দ্র দিবাকর থাকে মানে ব্রহ্মাণ্ড, তোর কাম তোর নাম চিরকাল উজ্জ্বল হৈ থাকিব। দশাপুরু দয়াময়, কি তোমার নিষ্ঠুর খেলা? তুমি কৰিলা অনুসৰণ। ধন্য ধন্য তোমাৰ পিতৃ ভক্তি। মহারাজ, আপনি রাজ কর্তব্য ব্রতী হই পুত্র ব্রত পালন করক যত প্রজাগণ। বলতেন মন্ত্রী, লগৈ প্রজার সুখ দুঃখের বতরা রাজ্যর প্রান্তে প্রান্তে। বলত মহারাজ।
যিজন শিৱৰ একান্ত ভক্ত সেইজন শ্ৰীহৰিৰ নাৰায়ণৰ ভক্ত। শিৱ হৈছে শ্ৰীহৰি নাৰায়ণৰ বিভূতি। অজ্ঞানতাৰ কাৰণেহে পৰমেশ্বৰ নাৰায়ণক শিৱৰ পৰা বেলেগ বুলি বিভেদ কৰা হয়। প্ৰকৃততে ভগৱান একেজনাই। মহাদেৱৰ কৃপাতেই সঞ্জীৱনী মক্ষম বিদ্যা লাভ কৰিলো মই। মনুষ্যই নিজ ইচ্ছাৰে কোনো কৰ্ম সমাধান কৰিব নোৱাৰে। সকলো কৰ্ম পৰমেশ্বৰৰ কৃপাতেই সম্পাদিত হয়। সংসাৰৰ জীৱসমূহে তেওঁলোকৰ নিজৰ কৰ্মফলৰ দুখতেই শোক দুখ ভোগ কৰি থাকে। স্বজাতিয়ে তেওঁ কৰ্মফল ভোগ কৰিলে, মই নিমিত্ৰ মাত্ৰ। কিন্তু স্বজাতিৰ কনিষ্ঠ পুত্ৰ পূৰ্বেই যে পিতৃৰ জৰা গ্ৰহণ কৰিলে, বাকী চাৰিজন পুত্ৰই কিয় নোৱাৰিলে? কিয় সিহঁতে জগতত কুখ্যাতি আনিছিলে? স্বজাতি জৰা মুক্ত হোৱা আজি বহু বছৰে, আজি অত বছৰ হয়তো স্বজাতিৰ অপূৰ্ণ কামনা পূৰণ হৈছে। বুঢ়াই দেৱজনীৰ সুখৰ সংসাৰখন দেখি আনন্দত মোৰ মন প্ৰাণ উঠলি উঠে। তাই জীৱন ধন্য। ময়ো পিতৃ হিচাপে গৰ্ব অনুভৱ কৰো। সন্ধ্যাৰ আৰতিৰ সময় সমাগত। খোজ লওঁ আশ্ৰমৰ অভিমুখে। মোৰ সেই অভিলাষ মন্ত্ৰীবৰ মহাৰাজ। কিন্তু তাৰ আগে পুত্ৰ পুৰুষ কৰাব লাগিব ৰাজ অভিষেক। যোৱা মন্ত্ৰী। মন্ত্ৰীবৰ মহাৰাজ। সপ্ত দীপাৱসমতিৰ প্ৰজাসকলকে মই পুত্ৰবধ পালন কৰি তেওঁলোকৰ ইচ্ছা মই কৰিছো পূৰণ। বহু যাগ যজ্ঞ কৰি ভগৱান নাৰায়ণৰ চৰণ টুকি বিপ্ৰসকলক বিস্তৰ দান দক্ষিণা কৰিছো। অনেক কাল বিষয় সম্ভোগ কৰিছো মোৰ এই নতুন যৌৱন পাই। কিন্তু মন্ত্ৰী মহাৰাজ, মই যেন ভগৱন্ত পৰমেশ্বৰৰ চৰণ বন্দনাৰ পৰা আজি বঞ্চিত হৈছো মন্ত্ৰীবৰ। মহাৰাজ, এই পৃথিৱীত নতুনত্ব বুলিবলৈ একোৱেই নাই। তেন্তে সকলো পুৰণি উপাদানেৰে নিৰ্মিত। মাত্ৰ শাৰীৰিকো দমন কৰিব পাৰিলেই। তেন্তে পৰমেশ্বৰৰ চৰণ বন্দনা মোৰ কাৰণে কি অলেখ কল্পনা হৈ ৰব? মহাৰাজ, দৰিদ্ৰই কল্পনাত আধ্যবন্ত হয়। অন্নহীনে ভুৰি ভোজন কৰে, অবিবাহিত বিবাহ কৰে, ৰোগীয়ে ঔষধ পায়। কিন্তু সাধু মহন্ত সকলে অলিক কল্পনা নকৰি হৰি গুণানুকীৰ্তন কৰি মনে প্ৰাণে হৰিৰ শৰণ লৈ হৰিতেই বিলীন হয়। মোৰো সেই মোকো লাগে মন্ত্ৰীবৰ হৰিতে বিলীনৰ উপায়। শান্তি চিৰ শান্তি। মহাৰাজ, জীৱনে যেতিয়া জীৱনৰ শেষ সীমান্তলৈ আগবাঢ়ে, সংসাৰৰ মায়া ত্যাগ কৰি বানপন্থী হৈ চিৰ শান্তিৰ বাবে ঈশ্বৰৰ সাধন কৰাটো